বিজেপির বিরুদ্ধে মানুষের অসন্তোষ রয়েছে। বিভিন্ন সরকারি যোজনা থেকে নাম কাটা যাওয়ার ভয়ে মানুষ মুখ খুলছে না। ভেতরে ভেতরে বিজেপির বিপক্ষে চূড়া স্রোত বইছে। ফিয়ার এণ্ড ফেভার মানে এটা ভয়ৰ একটা সন্ত্ৰাসৰ আছে। মানুহ অপেনলি কিবা ক'ব নাচায়। কোনোবা ক'ব যে তুমি আমাৰ লগত নাথাকিলে এইটো আঁচনি বন্ধ কৰি দিম, সেইটো বন্ধ কৰি দিম। সেইটো কাৰণে মানুহ অলপ ভয় পায়, নিজৰ অপেনলি আহিব নোৱাৰে, কিন্তু ভিতৰত একটা অসন্তোষ আছে। কংগ্রেস দীর্ঘ সময় নেতৃত্বে ছিল, অথচ গরিব দুঃখী মানুষকে জমির পাট্টা দেয়নি। কংগ্রেসের কারণেই আজকের দিনে সংখ্যালঘুরা বুলডোজারের শিকার হচ্ছেন। চাঞ্চল্যকর মন্তব্য রামকৃষ্ণনগর আসনের এআইইউডিএফ প্রার্থীর। এইটো সংখ্যালঘিষ্ঠ মানুহ কেতিয়াবা চিটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কিন্তু আমাৰ ৰামকৃষ্ণনগৰ সমষ্টিত এটা ভাল এমাউণ্ট সংখ্যালঘু সম্প্ৰদায়ৰ আছে। ইট ইজ মোৰ দেন 90,000, আৰু ইহঁতৰ কণ্ট্ৰিবিউশ্যন পুৰা মোৰ ওপৰত থাকিব, মোৰ ওপৰত আছে। সকল জাতি জনগোষ্ঠীকে নিয়ে এগিয়ে যাওয়ার মানসিকতা রয়েছে আজমলের। শিক্ষা ও স্বাস্থ্যের উন্নয়নে তার অবদান অস্বীকার করা যায় না মন্তব্য করে বদরুদ্দিনকে প্রশংসায় ভাসালেন এআইইউডিএফ এর প্রার্থী ডক্টর অনুপ কুমার দাস তালুকদার। যেখন আপোনাৰ আদৰ্শ আছে আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ, সমস্ত মানুহ লৈ সমাজত আগবাঢ়াই যাবৰ কাৰণে শিক্ষা ক্ষেত্ৰত আৰু স্বাস্থ্য ক্ষেত্ৰত যে অৱদান আমাৰ বদৰুদ্দিন সাহেবৰ আছে, এইটো কোনো অস্বীকাৰ কৰাৰ কথা নহয়। তেখেতৰ আদৰ্শত মই অনুপ্ৰাণিত হৈছোঁ, আৰু মই ইউডিএফৰ পৰা প্ৰতিনিধিত্ব কৰিম। শ্রীভূমি জেলার নবগঠিত বিধানসভা আসন রামকৃষ্ণনগরে জোর নির্বাচনী তৎপরতা শুরু করেছেন এআইইউডিএফ এর প্রার্থী অনুপ কুমার দাস তালুকদার। আজ প্রচারের ফাঁকে সংবাদ মাধ্যমে এক প্রতিক্রিয়ায় তিনি বলেন, কোনো জাতিকে এগিয়ে যেতে হলে শান্তি সম্প্রীতি থাকতে হয়। অশান্তি, অসন্তোষ কিংবা সাম্প্রদায়িক বিভেদের মধ্যে কোনো জাতির উন্নতি সম্ভব নয়। সমাজ শান্তিতে থাকলে উন্নয়ন নিয়মিতই হবে। এআইইউডিএফ এর প্রার্থী ডক্টর অমিত কুমার দাস তালুকদার ওনার ভাষ্যমতে ক্ষমতাসীন বিজেপির বিরুদ্ধে তীব্র ক্ষোভ রয়েছে, কিন্তু বিজেপির বিভিন্ন সরকারি যোজনাকে ঢাল হিসাবে ব্যবহার করে মানুষকে ধরে রাখতে চাইছে। ভেতরে ভেতরে অসন্তোষ থাকলেও মানুষ ভয়ে মুখ খুলতে পারছে না। রামকৃষ্ণনগরের এইসব ভোট এবার বিজেপি কংগ্রেসের বিরুদ্ধে গিয়ে এআইইউডিএফ এর ঝুলিতেই পড়বে বলে তিনি আশাবাদী। তাছাড়া উল্লেখযোগ্য সংখ্যায় সংখ্যালঘু ভোট এআইইউডিএফ এর পক্ষে আসবে বলেও তিনি দাবি করেন। কংগ্রেসেও মানুষ আগে থেকেই বিমুখ রয়েছেন, কারণ দীর্ঘ সময় কংগ্রেস সংখ্যালঘুদের ভোট নিয়ে রাজনীতি করেছে। গরিব দুঃখী মানুষকে জমির পাট্টা দেয়নি কংগ্রেস সরকার, যার কারণেই আজকের দিনে অমানবিক বুলডোজারের বলি হচ্ছেন সংখ্যালঘুরা। উচ্ছেদের জন্য সর্বোপরি কংগ্রেসকে দোষারোপ করে একটি শান্তি সম্প্রীতি এবং সমৃদ্ধির রামকৃষ্ণনগর গড়তে সর্বস্তরের জনতাকে এআইইউডিএফ এর পক্ষে ভোটদানের আহ্বান জানান ডক্টর অনুপ কুমার দাস তালুকদার। যেখন আপোনাৰ আদৰ্শ আছে আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ, সমস্ত মানুহ লৈ সমাজত আগবাঢ়াই যাবৰ কাৰণে শিক্ষা ক্ষেত্ৰত আৰু স্বাস্থ্য ক্ষেত্ৰত যে অৱদান আমাৰ বদৰুদ্দিন সাহেবৰ আছে, এইটো কোনো অস্বীকাৰ কৰাৰ কথা নহয়। তেখেতৰ আদৰ্শত মই অনুপ্ৰাণিত হৈছোঁ, আৰু মই ইউডিএফৰ পৰা প্ৰতিনিধিত্ব কৰিম। যেহেতু আপুনি আগতে কংগ্ৰেছৰ প্ৰত্যাশী আছিলে, এতিয়া আপুনি ইউডিএফত গৈছে, এইটো সম্পৰ্কত কি ক'ব? দেখক, মই ইউডিএফত গৈছোঁ কংগ্ৰেছৰ পৰা, এইটো ফাৰ্ষ্ট নহয়। ৰাজনীতিত এনেকুৱা হয়, একটা দলৰ পৰা আৰু এটা দলত মানুহ যায় বিভিন্ন কাৰণত। এইটো আমি এটা ক'ব পাৰোঁ যে ইট ইজ এ গেম পলিটিক্স। এইটো সময়ৰ লগতে এইটো ডিপেণ্ড কৰে। এইকাৰণে মই যে এইটো এটা ফাৰ্ষ্ট টাইম কৰিছোঁ এনেকুৱা নহয়। বিভিন্ন ৰকম পৰিস্থিতি থাকে, এইবিলাক কনচিডাৰ কৰি আমাৰ ৰাজনৈতিক ক্ষেত্ৰত স্বতন্ত্ৰ আমাৰ নিজস্ব এটা অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰ। যিটো ভাল লাগে যাব পাৰে। ৰাজ্যৰ কাৰণে মূল যিটো হ'ব সেইটো হ'ল এটা সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰা। আপুনি এখন চাব, এতিয়া যিটো চলি আছে বৰ্তমান চৰকাৰত, এইটো ফিয়াৰ এণ্ড ফেভাৰ মানে এটা ভয়ৰ একটা সন্ত্ৰাসৰ আছে। মানুহ অপেনলি কিবা ক'ব নাচায়,
কোনোবা ক'ব যে তুমি আমাৰ লগত নাথাকিলে এইটো আঁচনি বন্ধ কৰি দিম, সেইটো বন্ধ কৰি দিম। সেইটো কাৰণে মানুহ অলপ ভয় পায়, নিজৰ অপেনলি আহিব নোৱাৰে, কিন্তু ভিতৰত এটা অসন্তোষ আছে। আৰু এটা সমাজ আগবঢ়াই যাব যেতিয়া তাৰ মাজত শান্তি সম্প্ৰীতি থাকিব। মেইন জিনিস উন্নয়ন এটা হ'ব, এটা নৰ্মেল প্ৰচেছত উন্নয়ন হ'ব, কিন্তু উন্নয়ন হ'ব নোৱাৰে যেতিয়া আপোনাৰ সমাজৰ ভিতৰত এটা অসন্তোষ থাকিব, বিভেদ সৃষ্টি হ'ব, বিভিন্ন ইস্যু, ধৰ্মীয় ইস্যু, আৰ্থিক ইস্যু। আজি যিটো আঁচনি আছে এইটো গভৰ্ণমেণ্টৰ আঁচনি, এইটো এটা পাৰ্টিকুলাৰ ৰাজনৈতিক দলৰ আঁচনি নহয়, কিন্তু এইটো মিছ ইউজ কৰা হৈছে, ফিয়াৰ দেখুওৱা হৈছে, ফেভাৰ কৰা হৈছে। মই যিটো কৰিব বিচাৰিছোঁ আমাৰ সমষ্টিৰ ভিতৰত, এইটো মানুহ আমাৰ চনবিল এৰিয়াত কৰ্মসংস্থান নাই। আমি কৰ্মসংস্থানটো কিমান মানে কৰিব পাৰি, বঢ়াই পাৰিব, এইটো আমি চেষ্টা কৰিম। এডুকেশ্যন, তাৰপাছত হেল্থ, এইকেইটা মেইন যিটো মৌলিক মানুহৰ আছে, সেইকেইটা মই চেষ্টা কৰিম আৰু উন্নত কৰিবৰ কাৰণে। যিহেতু ইয়াত ৰামকৃষ্ণনগৰ সমষ্টিত 9জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে, তো বিজেপি, কংগ্ৰেছ আৰু আপুনি AIUDF, তো আপোনাৰ যুঁজটো কাৰ লগত হ'ব বুলি আপুনি ভাৱনা কৰি আছে? দেখোন 9জন প্ৰাৰ্থী হৈছে, আপুনি মানে জানিব পাৰিব বহুত মানুহ ডেমি পাৰ্টি বি ৰাখিছে। মোৰ তেনেকুৱা নহয়, আমাৰ পাৰ্টিৰ পৰাও পইচা নালাগে, আমাৰ ডেমি প্ৰেমী একো নাই, আমি এটা পাৰ্টি এইটো নাই। 9টা আৰু 18টা কোনো মিনিং নাৰাখে। মেইন জিনিসটো হৈছে আপোনাৰ মানে ইথিকেল ভেলু ৰাখিবৰ কথা, সেইটো আমি ৰাখিছোঁ, মেইনটেইন কৰিছোঁ। মই এজন কেণ্ডিডেট, বাকী কিবা কোনোবাই নিৰ্দল দিছে, কোনোবা কাৰো ডেমি কেণ্ডিডেট দিছে, মোৰ দেখিব বিচাৰ নহয়। মোৰ যিটো হৈছে প্ৰতিদ্বন্দ্বিতা ইয়াত হ'ব বিজেপিৰ লগত। আপুনি ক'ব পাৰে কেনেকুৱা, কংগ্ৰেছ এটা বড় দল, এইটো বড় দল হৈছে মানে আমাৰ ইয়াৰ পৰা দেখক AIUDFৰ এইটো এটা ৰিজাৰ্ভ চিট, এইটো সংখ্যালঘিষ্ঠ মানুহ কেতিয়াবা চিটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। কিন্তু আমাৰ ৰামকৃষ্ণনগৰ সমষ্টিত এটা ভাল এমাউণ্ট মানে সংখ্যালঘু সম্প্ৰদায়ৰ আছে, ইট ইজ মোৰ দেন 90,000। আৰু ইহঁতৰ কণ্ট্ৰিবিউশ্যন পূৰা মোৰ ওপৰত থাকিব, মোৰ ওপৰত আছে। ইহঁতে যিটো দেখিছে কংগ্ৰেছ ইমান দিন ৰাজত্ব কৰিছে, কেতিয়াবা গৰীব দুখীৰ কাৰণে জমি পাট্টা একো দিয়া নাই, ভোটখনে লৈছে মাইনৰিটি মানুহৰ পৰা। সিহঁতে এনে ফিল কৰিছে যদি আগত দিয়া হ'লেহেঁতেন পাট্টা, এতিয়া আৰু বুলডোজাৰ চলিবৰ কথা নচলাই পাৰে বৰ্তমান চৰকাৰে, এইটো এটা হৈছে, সিহঁতে ফিল কৰিছে। আমি আশা কৰিছোঁ যে আগামী দিনত পূৰা মাইনৰিটি ভোটখন UDFৰ আহিব। আমাৰ যেনেকুৱা ৰাধেশ্যাম বিশ্বাসক MP বনাইছিল UDFৰ পৰা, মানুহৰ এটা আছে বিশ্বাস, আমাৰ যিটো প্ৰিন্সিপল আছে AIUDFৰ, এইটোত কাম কৰিম। আৰু আমাৰ প্ৰতিদ্বন্দ্বিতাটো কংগ্ৰেছৰ লগত নহয়,